নমস্কাৰ, মই আনন্দ বৰদলৈ, কাগজ নিগম কৰ্মী ইউনিয়নৰ সভাপতি আৰু জাকটোৰ সাধাৰণ সম্পাদক। ৰাইজ, কিছুদিনৰ পৰা দীপক নাথ বুলি কোৱা মানুহজনৰ ভিডিঅ' আৰু অডিঅ' নগাঁও কাগজ কলত কিছু লোকে প্ৰচাৰ চলাই আছে। আপোনালোকে জানিব, যিজন মানুহে তেওঁৰ PF কেছত শেহতীয়াভাৱে যিটো PF কেছ কৰিছে, PFৰ লৈ তাত নগাঁও কাগজৰ নামেই নাইকিয়া কৰি দিলে। কাছাৰ কাগজৰ কাৰণেও কৰিছে, যিটো প্ৰিন্সিপাল এমাউণ্ট 53 কোটি টকাৰ কাৰণে তেওঁ কেছ কৰিছে। গতিকে সেই মানুহজনৰ ভিডিঅ' আৰু অডিঅ' নগাঁও কাগজো বাদ দিয়ক, কাছাৰ কাগজতো প্ৰচাৰ হ'ব নালাগে। গতিকে এনেকুৱা ধৰণৰ দালাল প্ৰকৃতিৰ নেতাৰ ভিডিঅ' আৰু অডিঅ' কোনো ধৰণৰ নগাঁও কাগজ কলত প্ৰচাৰ হ'ব নালাগে বুলি ভাবোঁ। ৰাইজ, আপোনালোকে জানে, কোৱাৰ্টাৰৰ পৰা যেতিয়া লিকুইডেটৰে নগাঁও কাগজ হওক বা কাছাৰ কাগজ কলতে হওক এক অৰ্ডাৰ যোগে ওলাই যাবলৈ নিৰ্দেশ দিছিলে, তেতিয়া তাৎক্ষণিকভাৱে আমি দিল্লী হাইকোৰ্টত গৈ এটা দ্বাৰস্থ হওঁ আৰু দিল্লী হাইকোৰ্টে এক আদেশ যোগে আমাৰ লিকুইডেটৰ অৰ্ডাৰটো কেঞ্চেল কৰি কিনে তেওঁ কেঞ্চেল কৰা নাই, তেওঁ ষ্টে কৰি দিলে। যে আমি এনেকুৱা দুৰ্যোগৰ সময়ত আমি কোৱাৰ্টাৰৰ পৰা এই দিল্লী হাইকোৰ্টৰ কাৰণে আমি কোৱাৰ্টাৰৰ পৰা আমি ওলোৱাৰ পৰা আমি বাচি গৈছোঁ। গতিকে চাওক, এনেকুৱা ধৰণৰ অৱস্থাত আমি কোৱাৰ্টাৰৰ পৰা ওলোৱাৰ পৰা পৰিত্ৰাণ পালোঁ, কিন্তু আমাৰ অন্ন বা চিকিৎসাৰ কাৰণে আমাৰ মানুহ ইয়াত শ্মশানৰ নিচিনা হৈ গৈছিলে, মানুহ মৰি হাহাকাৰ হৈ গৈছিলে, খাব নাপায়, অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসা মানুহ যেতিয়া মৰিব আৰম্ভ কৰিছিলে, সেই সময়ত দিল্লী হাইকোৰ্টৰ এক অৰ্ডাৰ নিৰ্দেশ যোগে আমাক যিখিনি আমাৰ PF আছে সেইখিনি আমাক দিবলৈ অৰ্ডাৰ কৰিছিলে। আৰু আমি সকলোৱে এই দিল্লী হাইকোৰ্টৰ কথা উল্লেখ কৰি আমি PF আমি এপ্লাই কৰিছিলোঁ আৰু আমি আমাৰ যিখিনি PF আছে আমি সেইখিনি পাবলৈ সক্ষম হৈছিলোঁ। আৰু যিকেইজনে এতিয়া এই কোৰ্ট কাছাৰী কথাবিলাক তেওঁলোকে অপপ্ৰচাৰ কৰি আছে, মিছা বুলি কৈ আছে, তেওঁলোকক কিন্তু এই PFৰ টকাবিলাক সেই দিল্লী হাইকোৰ্টৰ কথা উল্লেখ কৰিয়ে তেওঁলোকেও PF উইথড্ৰ কৰিছিলে। গতিকে আমাৰ শেহতীয়াভাৱে অৱস্থা আহি আমি হাহাকাৰ হৈছিলোঁ। আমি দিল্লী হাইকোৰ্টত আমি কেছটো চলাই গৈছিলোঁ, বহু কষ্ট কৰি আমি কেছটো চলাই গৈছিলোঁ। তাৰপিছতে NCLT-ত RPFC আৰু লিকুইডেটৰ মাজত যিটো কেছ হৈছিলে, তাত আমি শেহতীয়াভাৱে আমি ইমপ্লিটাৰ হৈছিলোঁ। কাৰণ ইয়াৰ আগতে NCLT-ত RPFC হাৰিছিলে। তাৰপিছতে তেওঁলোকে NCLAT-ত তেওঁলোকে পুনৰ কেছ দিয়ে আৰু তাত আমি ইয়াতো হাৰিব পাৰে বুলি আমি ইমপ্লিটাৰ হৈছিলোঁ, তাৰমানে আমি পাৰ্টি হৈছিলোঁ। শেহতীয়াভাৱে আমি এই কেছত আমি জয়ী হৈছিলোঁ। 3 ডিচেম্বৰ 2024 আমি এই কেছত জয়ী হৈছিলোঁ। গতিকে এই কেছত জয়ী হোৱাৰ পিছত আমাক তেতিয়া সুদে মূলে আছিলে আমাৰ 386 কিমান কোটি টকা আছিলে আমাৰ। সেইখিনি টকা আমাক আদায় দিব লাগে। তাৰপিছত সেই আদায় দিয়াৰ সময়ত কি কৰিলে তেওঁলোকে, যে তেওঁলোকে বিভিন্ন ধৰণৰ দালালি, বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰি তেওঁলোকে 106 কোটি টকা দিলে আমাক, আমি ল'ম বুলি তেওঁলোকে এক হোৱাটছআপ মেছেজ যোগে তেওঁলোকৰ SCC কমিটিৰ ৰিপ্ৰেজেণ্টেটিভে এইটো কথাটো হোৱাটছআপ যোগে লিকুইডেটৰ লগত যোগাযোগ কৰি আছে বুলি তেওঁলোকে এক প্ৰচাৰ কৰিছিলে। কিন্তু ৰাইজ জানিব, হোৱাটছআপ মেছেজ কোনো অথেণ্টিক বা কোনো অথেণ্টিচিটি নাই। এইটো কেতিয়াও চৰকাৰী ডকুমেণ্ট হ'ব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ আমাক ক'তে পইচাটো দিছে, টকা দিছে, কিন্তু আমি কম ল'ব বিচাৰিছোঁ। গতিকে তেনেকুৱা ধৰণৰ দালালি কাৰবাৰ। গতিকে এবাৰ যদি আমি লওঁ আৰু পিছত আমি সুদটো আমি পামনে বাৰু? সেইটো সম্ভৱেই নহয়। গতিকে এনেকুৱা ধৰণৰ মানুহবিলাক এনেকুৱা ধৰণে অপপ্ৰচাৰ কৰি তেওঁলোকৰ নিজা মুনাফা আদায় কৰিবৰ কাৰণে, কাৰোবাৰ নিৰ্দেশত কাৰোবাক বচাবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কামবিলাক কৰি থকা হৈছে। গতিকে আমি এতিয়া যদি NCLT যিটো কেছত যদি লিকুইডেটৰ সময়মতে পইচা নিদিয়ে, আমি একগোট হৈ পৰৱৰ্তী ন্যায় যুদ্ধৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব। আমি বহুতকে আমি অনুৰোধ কৰিছিলোঁ, বহুতকে আমি যোগাযোগ কৰিছিলোঁ।
তেওঁলোকে কয় যে 24 তাৰিখটো যাওক 24 তাৰিখে গ'লে 21 দিন হৈ যাব গতিকে 24 তাৰিখত গ'লে আমি হেৰি হ'ম আমি ইয়াৰ সিদ্ধান্ত ল'ম গতিকে 24 তাৰিখ হ'ল আজি কিমান তাৰিখ হ'ল আজিলৈকে তেওঁলোকে একো এই বিষয়ত একো সিদ্ধান্ত দিয়া নাই বৰঞ্চ আমাৰ বিৰুদ্ধে কোৰ্টৰ বিৰুদ্ধে মানে কোৰ্টকো তেওঁলোকে কোৰ্টৰ অৰ্ডাৰটোকো ভুৱা বুলি ক'ব বিচাৰে গতিকে এনেকুৱা ধৰণৰ মানুহ গতিকে কাৰ স্বাৰ্থত কাক বচাবৰ কাৰণে তেওঁলোকৰ কি স্বাৰ্থ আছে ইয়াত কম পইচা ল'বৰ কাৰণে গ্ৰেচুইটিটো যদি চাওঁ তেওঁলোকে 4% গ্ৰেচুইটিৰ কথা কৈ আছে 2,91,00,000 টকাৰ কথা তেওঁলোকে নকয় তেওঁলোকে যদি চৰকাৰৰ হাতত থকা 4%ৰ কথা পইচাখিনিকে যদি ল'ব বিচাৰে তেতিয়া 2,91,00,000 টকাতে তেওঁলোকে লিকুইডিটিটো বচাই দিব গতিকে ইয়াত কি স্বাৰ্থ থাকিব পাৰে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে ৰাইজ গতিকে NCLTত আমাৰ প্ৰাপ্যখিনি কিন্তু এতিয়া আমাৰ হাইকোৰ্টৰ পৰা NCLTত আমাৰ PF পাৰ্টি ওলাই গ'ল PF পাৰ্টি ওলাই গ'ল আৰু এতিয়া আমি NCLTত এই কেছটো আছে আগুৱাই গ'ল গতিকে আমি এই সমস্ত পইচা কিন্তু আমি NCLTৰ যোগেদি আমি পাম NCLTত যদি সময়মতে আমাৰ টকাখিনি আদায় নিদিয়ে প্ৰাপ্যখিনি আদায় নিদিয়ে তেতিয়া আমি ফাৰ্ডাৰ মানে ন্যায় যুদ্ধৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব সেইখিনি কথা আমি সকলোকে কৈ আছোঁ এইখিনি দীঘলীয়া এই মানে ন্যায় যুদ্ধত কৰি থকাত আমাৰ বহুত পইচা খৰচা হৈছে আপোনালোকে জানে যে কোৰ্ট কাছাৰী যোৱাটো এটা আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা আমি কেতিয়াও যাব নোৱাৰোঁ গতিকে ৰাইজৰ সহযোগতে আমি কিবা চান্দা বৰঙণি উঠাই আমাৰ প্ৰাপ্যখিনি আদায় পাবৰ কাৰণে আমি কেছ কৰিছোঁ আৰু ইতিমধ্যে কিছু অংশই আমাক এই পইচাটো বা টকা আমাক দান বৰঙণি হিচাপে দি আছে আমি কেছটো চলাই আছোঁ কিন্তু আপোনালোকে এইটো কথা থিৰাং হ'ব যে আমি কোনো দিনতে আমি ন্যায় এই যুদ্ধ ক্ষেত্ৰৰ পৰা আমি আঁতৰি নাযাওঁ কিছুমান দালাল প্ৰকৃতিৰ মানুহ যিমানে বাধা নিদিয়ক দালাল প্ৰকৃতিৰ মানুহ যিমানে বেলেগৰ লগত সহযোগ কৰি আমাৰ এই সংগ্ৰামৰ পৰা আঁতৰি যাবলৈ বাধ্য নকৰোঁ আমি কেতিয়াও নাযাওঁ আমি নিষ্ঠা আৰু সততাৰে আপোনালোকক আমি কৈছোঁ আমি কোনোদিন এই ন্যায় যুদ্ধৰ পৰা এই ৰণক্ষেত্ৰৰ পৰা আমি আঁতৰি নাযাওঁ গতিকে তেওঁলোকে বিভিন্ন প্ৰকাৰে মানুহবিলাকক এটা ভুৱা প্ৰচাৰ মানুহখিনি আঁতৰাই ৰাখিবৰ কাৰণে আমি একভোট হ'ব নোৱাৰাকৈ তেওঁলোকে প্ৰচাৰ কৰি আছে যে তেওঁলোকে কৈ আছে যে তেওঁলোকে HCC কমিটিৰ ৰিপ্ৰেজেণ্টেটিভে যি কয় তাকে হ'ব কিন্তু এটা কথা মন কৰিব HCC ৰিপ্ৰেজেণ্টেটিভ থকাৰ কাৰণে আমাৰ কি হ'ল একো নহ'ল আমাৰ যদি হাইকোৰ্টৰ কেছো নাথাকিলে হয় আমাৰ পইচা আমি নাপালোঁ হয় চৰকাৰে আমাক পইচাটো দিয়াত আমাৰ হেমাহি কৰিলে হয় আজি একমাত্ৰ দিল্লী হাইকোৰ্টত আমাৰ কেছটো থকাৰ কাৰণে আমি এই যে যিখিনি আমি কি কয় ৰিলিফ পেকেজটো পালোঁ অকল কেছটো থকাৰ কাৰণে আমাক আমি কোৱাৰ্টাৰ পৰা নোলোৱাৰ কাৰণে আমাক এই ৰিলিফ পেকেজটো দিবলৈ আমাৰ চৰকাৰে বাধ্য হৈছে তাৰপিছত আমি PFটো নাপালোঁ PFটো এতিয়া আমি এটা ধুনীয়াকৈ এটা লাইনত গৈ আছে তাতো তেওঁলোকে বিধি পথালি দি আছে গতিকে তেওঁলোকে HCC কমিটিক দেখুৱাই তেওঁলোকে আমাক ভয় ভাবুকি ৰাইজক ভয় ভাবুকি দি থকা আমি দৃষ্টিগোচৰ হৈছে আমাৰ এতিয়া HCC কমিটিৰ কোনো মূল্য নাই HCC কমিটিৰ ৰিপ্ৰেজেণ্টেটিভৰ কথা কোনে শুনিব কোনোৱে নুশুনে এতিয়া কাৰণ তেওঁ একো কাম নাই মূল্য নাই এতিয়া তেওঁ যি ব্যৱহাৰ কৰিলে এতিয়াতো কোনো নাই তাতে কোনো ধৰণৰ তেওঁৰ মানে কোনো তেওঁৰ কথা নুশুনে বা তেওঁৰ কথা তেওঁ ক'তো যাব নোৱাৰে গতিকে এতিয়া যি হ'ব আমি ন্যায় যুদ্ধ ন্যায়ালয়ৰ যোগেদি আমি পইচাখিনি পাম গতিকে তাৰ কোনো HCC কমিটিৰ কোনো মান্যতা নাই আমি ন্যায় যুদ্ধত গৈছোঁ আমি কোৰ্টত গৈছোঁ আমি কোৰ্টত লাগিব পাৰিম যদি NCLTৰ অৰ্ডাৰ মতে যদি আমাৰ প্ৰাপ্যখিনি আমাক আদায় নিদিয়ে তেতিয়া আমি ফাৰ্ডাৰ আমি ন্যায় ব্যৱস্থাৰ কাৰণে আমি প্ৰস্তুতি হ'ব লাগিব সেইখিনি কথা আমি কিন্তু ইতিমধ্যে উকিলৰ লগত আমি যোগাযোগ হৈ আছে গতিকে কেনেকুৱা পৰ্যায়ত কেনেকুৱা কি কৰা হ'ব আমাৰ সমস্ত কথাবিলাক আমাৰ ছিনিয়ৰ এডভকেটে আমাৰ লগত আলোচনা কৰি কেনে এইবিলাক পৰ্যালোচনা কৰি আছে গতিকে আমি এক হ'ব লাগিব গতিকে এতিয়া এক হোৱাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ কিছু ছিনিয়ৰ ব্যক্তিসকলৰ দ্বাৰাও ভিডিঅ' কনফাৰেঞ্চৰ ব্যৱস্থা কৰিছে আমি শুনিছোঁ সেইটো আমি আদৰণি জনাইছোঁ খুব ভালেই কথা অকল HCC কমিটিত ধিয়াই দি একো কাম নহ'ব কাৰণ তেওঁলোকে দালালিগিৰি কৰি আছে তেওঁলোকে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাব বিচাৰি আছে তেওঁলোকৰ কি উদ্দেশ্য আছে এতিয়া 499 কোটি টকা হ'ল তেওঁলোকে যদি 120 কোটি টকা ল'ব বিচাৰে
তেতিয়াহ'লে এই বাকীখিনি কিয় এৰি দিলে কি স্বাৰ্থ থাকিব পাৰে কাক বচাবৰ কাৰণে তেওঁলোকে এইবিলাক তেওঁলোকে মানুহৰ মাজত প্ৰচাৰ কৰি আছে মানুহক ভয় মানে এটা ভীতি প্ৰদৰ্শন কৰি আছে মানুহক মিছা মিছা কিছুমান কথাৰে এটা মানে পতিয়ন নিয়াবলৈ যত্ন কৰি আছে আমাৰ প্ৰতি এটা মোৰ আৰু মানৱেন্দ্ৰৰ প্ৰতি এটা ধ্যান ধাৰণা এটা তেওঁলোকে বেলেগ এটা ধ্যান ধাৰণা দিব বিচৰা হৈছে এটা কথা মই ক'ব বিচাৰিছোঁ মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ লগত দীপক নাথে কোনো তুলনা কৰিব নালাগে মই 2004 চনৰ পৰা মই ইউনিয়নত আছোঁ মই তেতিয়াৰ পৰা মানৱেন্দ্ৰ চক্ৰৱৰ্তীক পাইছোঁ তেওঁৰ পাৰদৰ্শিতা তেওঁৰ স্কিল এই সম্পৰ্কে মই জানো আমি মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ লগত থাকিব লাগে কাৰণে থকা নাই মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ লগত আমি তেওঁৰ মানে তেওঁৰ যুক্তিযুক্ততাৰে কথা কোৱা তেওঁৰ এটা স্কিল তেওঁৰ এটা পাৰদৰ্শিতাটো আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু তেওঁ কৰি আছে আমি একেলগে আমি নগাঁও কাগজকলৰ কাছাৰ কাগজকলৰ আমি ফাইট কৰি আছে যি সময়ত তেওঁলোকে নগাঁও কাগজকলৰ কাছাৰ কাগজকলক ভাগ কৰিব বিচৰা হৈছে সেই সময়ত কিন্তু আমি একেলগে কৰি আছোঁ কাৰণ আমাৰ প্ৰাপ্যখিনি আমি একেলগে পাব লাগিব নগাঁও কাগজকলৰ কাছাৰ কাগজকলৰ শ্ৰমিক কৰ্মচাৰীসকলক মই জানো এইসকল মানুহে এটা দীৰ্ঘদিন ধৰি কোনো ধৰণৰ এটা আন্দোলন কৰা নাই দীৰ্ঘদিন ধৰি ৰাইজৰ কাৰণে কাম কৰা নাই হঠাৎ তেওঁলোকে এটা পেট্ৰিয়টৰ মনোভাৱ এটা প্ৰদৰ্শন কৰিব বিচাৰিছে গতিকে চাওক ৰাইজ এইসকল মানুহে আমি যদি সজাগ সচেতন নহওঁ এইখিনি মানুহে আমি এতিয়া 20 লাখ 25 লাখ 30 লাখ 40 লাখ 50 লাখ পাম তে এইবিলাক সাধাৰণ অকণমান টকাৰ কাৰণে তেওঁলোকে আমাক অকণমান টকাৰ কাৰণে আমি যদি কিন্তু বঞ্চিত হৈ যাওঁ গতিকে আমাৰ সমস্ত টকা আমাৰ পানীত ডুবি যাব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক হাঁহিব বোলে পাপা তোমালোকে দেউতা তোমালোকে কিয় সাধাৰণ এটা কথা কাৰণে তোমালোকে একগোট হ'ব নোৱাৰিলা আমাৰ ভৱিষ্যতৰ টকাখিনিক তোমালোকে কিয় শেষ কৰিলা এনেকুৱা ধৰণৰ কথাবিলাক আহি যাব গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ মিছলীয়া দালাল প্ৰকৃতিৰ মানুহৰ কথা নুশুনিব কাৰণ নহ'লে আমাৰ প্ৰাপ্যখিনিৰ পৰা আমি সদায় বঞ্চিত হ'ব লাগিব আৰু নগাঁও কাগজতো কিছু সংখ্যক মানুহে এই দালাল প্ৰকৃতিৰ দীপক নাথৰ কথা ভাষণবিলাক ভিডিঅ' অডিঅ'বিলাক ইয়াত প্ৰচাৰ কৰি আছে কিয় কৰি আছে মই নাজানো আৰু তেওঁলোকৰ কি কথা আছে একো নাজানো এইবিলাক মানুহে যেতিয়া পে' ৰিভিজন হৈছিলে পে' ৰিভিজনত আমি ৱৰ্কমেনৰ কাৰণে 1050 টকা আমি কনভেন্স এলাউঞ্চ আনিছিলোঁ কিন্তু অফিচাৰবিলাকে আমাতকৈ বেছি পাব লাগিছিল তেওঁলোকে গাড়ী ঘোঁৰা আছে কিন্তু তাকো তেওঁলোকে 650 টকাতে এই মানে মেনেজমেণ্টৰ লগত দালালি কৰি কেনে এই 650 টকাতে মানুহখিনি সন্তুষ্ট কৰাই ৰাখিছিলে গতিকে এনেকুৱা ধৰণৰ মানুহবিলাক সদায় মানুহক এটা ডিপ্ৰাইভ কৰি ৰাখিছে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ এটা অপাৰদৰ্শিতাৰ কাৰণে গতিকে মই সকলোকে ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ বিহুৰ পিছত মই আপোনালোকক মই যোগাযোগ কৰিম আপোনালোকে নিশ্চয় সহযোগিতা আগবঢ়াব আমি ন্যায় যুদ্ধৰ যোগেদিহে আমাৰ প্ৰাপ্যখিনি আমাৰ আদায় পাবৰ কাৰণে আমি সক্ষম হ'ম গতিকে আপোনালোকে সকলোৱে সহযোগ ৰাখিব বহুত মনত কষ্ট দি হ'লেও মনত দুখ দি হ'লেও আমি একতা হ'বই লাগিব আমি 10 টকা পাম 20 লাখ 30 লাখ 40 টকা পাম আমি 10,000 টকা কিয় দিব নোৱাৰোঁ কাৰণ টকা নহ'লে আমি কোৰ্ট কেছ কৰিব নোৱাৰিম গতিকে এইখিনিয়ে বিচাৰিছে তেওঁলোকে আমি কেনেকৈ টকাৰ অভাৱৰ কাৰণে কেছ কৰিব নোৱাৰিম আমি যদি কেছ কৰিব নোৱাৰোঁ মানে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি ন্যায় ব্যৱস্থাটো হাতত ল'ব নোৱাৰোঁ তেতিয়া তেওঁলোকে লাভৱান হ'ব আৰু সেইটোকে বিচাৰি আছে কাৰোবাৰ নিৰ্দেশত কাৰোবাক বচোৱাৰ নামত নিজৰ স্বাৰ্থ নামত এই মানুহখিনিক ভাগ কৰি আমি যাতে এটা প্লেটফৰ্মত যাব নোৱাৰোঁ আমি যাতে এটা ন্যায় যুদ্ধত আমি কৰিব নোৱাৰোঁ আমি যদি ৰণক্ষেত্ৰৰ পৰা আঁতৰি যাব লগা হয় সেইটোকে তেওঁলোকে বিচাৰিছোঁ কিন্তু ৰাইজ এটা কথা মন কৰিব আমি কেতিয়াও ৰণক্ষেত্ৰৰ পৰা আমি আঁতৰি নাযাওঁ আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক অংগীকাৰ দিলোঁ কথা দিলোঁ আমি সততা নিষ্ঠাৰে আমি কাম কৰি গৈছোঁ আৰু কৰি যাম আৰু আপোনালোকে এক হওক আৰু আমাৰ লগত আমাক সহায় সহযোগিতা আগবঢ়াওক আমি নিশ্চয় আৰু বেছি দিন নহ'ব আমাৰ প্ৰাপ্য আমি আদায় কৰিব পাৰিম এইটোকে জনাই আপোনালোকৰ পৰা মই সকলোৰে পৰা মই বিদায় লৈছোঁ বন্দে মাতৰম জয় অসম